হাই এভৰিৱান। মই আৰু মোৰ ভতিজা হিমাংশ সকলোকে হাই কৈ আছে। ৰাতিপুৱা মায়ে হালধি বইল কৰিব দিছিলে। বেঙেনা পুৰি আছে ইফালে। হালধি বজাৰৰ পৰা কিনি আনিছিলে। বেঙেনা পোৰা হৈ আছে ইফালে। মই ৰাতিপুৱা জুই পুৱাই আছিলো। বইল হৈ গ'ল হালধি। এতিয়া ৰাতিপুৱাৰ খানা বনাই আছিলো মই। দালি, দালিত হালধি অকণমান দি দিছো। মোৰ দালি হৈ গ'ল। ইফালে ভাতো হৈ আছিলে। এতিয়া এটা ভাজি বনাম। কেৰাহীত তেল দিলো, পিঁয়াজ অকণমান, গাজৰ আৰু আলু মিক্স ভাজি বনাম। জ্বলা আৰু অকণমান কাঁচা পিঁয়াজ, হালধি, নিমখ, মোৰ ভাত হৈ গ'ল। এতিয়া হাৰ্বেল টি এটা বনাম। ইয়াত পানীত অকণমান হালধি, আদা, তাৰপিছত কাৰি পাত্তা, মেথি, গুৱামুৰি এইবোৰ ৰেডি এটা চাহৰ নিচিনা বনাম। মোৰ গেষ্ট্ৰিকৰ প্ৰব্লেম আছে, সেইকাৰণে এই কাঢ়াটো খাব লাগে ৰাতিপুৱা, আৰু চুলিৰ কাৰণেও ভাল। মোৰ চাহ হৈ আছে। ইফালে মোৰ ভাজিও ৰেডি প্ৰায়। মোৰ চাহ হৈ গ'ল। ইফালে গাখীৰ আহি পালে। গাখীৰ ৰজিনা ৰখা হয়। জ্বলাৰ ঠাৰিখিনি গুচাই খাৰীখনত ৰাখিছিলোঁ। এতিয়া মই ষ্টেনো প্ৰেক্টিচ কৰি আছিলোঁ। ষ্টেনো মই গুৱাহাটী ITIৰ পৰা কৰিছোঁ। এতিয়া মই ঘৰতে প্ৰেক্টিচ কৰোঁ অলপ। সদায় 1 ঘণ্টা ষ্টেনো প্ৰেক্টিচ কৰিব লাগে।
যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানখিনি আছিলে। বাই বাই।